আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো বেংক একাউণ্ট এড নথকা আত্মসহায়ক গোটৰ নতুন লিষ্ট আহি গ'ল। এইখন লিষ্টত যিসকল আত্মসহায়ক গোট অন্তৰ্ভুক্ত হৈ আছে সেইসকল আত্মসহায়ক গোটে বেংক একাউণ্টত নাপাব পাৰে চৰকাৰী ধন। তো আত্মসহায়ক গোটৰ বেংক একাউণ্ট এড নথকা লিষ্টখন কেনেকৈ চাব বিচাৰিলে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে। কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত nrlm.gov.in লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত ওপৰত ৰাইট সাইডে চাব পাৰিব 3 লাইন। তো 3 লাইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা 3 নম্বৰত লিখা চাব পাৰিব ৰিপৰ্ট। ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আৰু 3টা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা এনালিটিকেল ৰিপৰ্ট যে লিখা আছে এনালিটিকেল ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি আৰু অকমান তলত যাব লাগিব। তো তলত অহাৰ পিছত ইয়াতে ৰাইট সাইডত 3 নম্বৰত লিখা চাব পাৰিব সেল্ফ হেল্প গ্ৰুপ। তো এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু কেইখনমান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা G6 এটা অপশ্যন পাব। ইয়াতে লিখা আছে SHG উইথ এণ্ড উইদাউট বেংক একাউণ্ট। তো এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। তো G6 অপশ্যনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে আপোনালোকে লেফ্ট সাইডত 2য় নম্বৰত লিখা চাব পাৰিব আসাম। আসাম যে লিখা আছে আসামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত গ'লে লেফ্ট সাইডত অসমৰ গোটেই কেইখন ডিষ্ট্ৰিক্টৰ নাম পাই যাব। তো প্ৰথম পেজত যদি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহি নেক্সট অপশ্যনত ক্লিক কৰি দ্বিতীয় পেজত চাই ল'ব। তো দ্বিতীয় পেজতো যদি নাপায় সেই ক্ষেত্ৰত আকৌ নেক্সট অপশ্যনত ক্লিক কৰি তৃতীয় পেজত চাই আপোনালোকে নিজৰ জিলাখনৰ নাম বিচাৰি উলিয়াই পেলাই নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। স্ক্ৰল ডাউন কৰি তলত গ'লে ইয়াতে আপোনালোকে প্ৰথমে ব্লকৰ নাম চাব পাৰিব। তাৰপিছত 2য় নম্বৰত চাব পাৰিব হেভিং ন' বেংক একাউণ্ট। তো হেভিং ন' বেংক একাউণ্ট যে লিখা আছে তাৰ তলত আপোনালোকে নিজৰ ব্লকৰ এগেইনষ্টত যিখিনি সংখ্যা চাব পাৰিব সেই সংখ্যাৰ ওপৰত ক্লিক কৰিব। তো আপোনালোকক জুম কৰি দেখুৱাই আছো। ইয়াতে লিখা চাব পাৰিছে হেভিং ন' বেংক একাউণ্ট। তো ইয়াতে আপোনালোকৰ ব্লকৰ এগেইনষ্টত যিখিনি সংখ্যা আছে তাৰ ওপৰত ক্লিক কৰি দিলেই কিন্তু লিষ্টটো আপোনালোকৰ মোবাইলত এনেকুৱাকৈ ডাউনলোড হৈ যাব। তো ডাউনলোড হোৱাৰ পিছত ইয়াতে যদি আপোনালোকৰ আত্মসহায়ক গোটৰ নামখন বিচাৰি পায় তেন্তে আপোনালোকৰ আত্মসহায়ক গোটৰ বেংক একাউণ্টখন কিন্তু এড হোৱা নাই। তো অতি সোনকালে আপোনালোকৰ আত্মসহায়ক গোটৰ এখন বেংক একাউণ্ট বনাই ব্লকত গৈ বেংক একাউণ্টখন এড কৰি ল'ব, কিয়নো চৰকাৰী যিখিনি সাহায্য আপোনালোকৰ গোটৰ একাউণ্টত প্ৰদান কৰিব আপোনালোকৰ একাউণ্টটো এড নথকাৰ কাৰণে সেইখিনি হয়তো নাপাব পাৰে। তো আজি ইমানেই।